মাছ পালোঁ দেই। এইটো হ'ল শিঙৰা মাছ। শিঙৰা এইজনী হ'ল কাৰৈ মাছ। অকণমান হাইব্ৰিডৰ কাৰৈজনী, ডাঙৰ কাৰৈ সেইজনী। এইজনী শিঙি, এইজনী ভেৰেঙি, এইটো শিঙৰা। এইকেইটা বহুত জলকীয়া মাছ পাতত দিবলৈ লৈছোঁ। এইটো হ'ল মোৰ পাকঘৰ, ইয়াত মোৰ জিন্দাবাদ। কলপাত খিলালে এলাই লওঁ। এইটো মই মানে নিজে বনাই লৈছোঁ যি টি কৰিবলৈ। ভোকটো অলপ বেছিতো, ঘৰৰ মানুহো সোনকালে নহয়। আলুগুটি এটা দিওঁ আৰু চচতাত ভাত কেইটামান দিওঁ। কাম থকা দিনা কামলৈ যাওঁ, নথকা দিনা আৰু ধিটিঙালি মাৰিবলৈ ওলাই যাওঁগৈ আৰু। আলুগুটি এটাই ভাত দুটামান খাই পেলাই কাৰো ডিষ্টাৰ্ব নহয়, বিন্দাছ। তহঁতক খাবলৈ অনা নাই। চোৱা কিবা এটা কৰি আছো। কাটি কৰি দিলোঁ, পানীটো ওলাই আহিছে। এইটো কি বনালি? আহা
হয় মোৰ এতিয়া ব্যঞ্জন ৰেডি হৈ গ'ল। পোৰা মাছ, ভোট জলকীয়া, খৰিচা, কঁঠালগুটি, তিনিটা আছে। এতিয়া দুপৰীয়া সাঁজ এইভাগে চলি যাব। পাতত দিয়া মাছ, মচলা এইটো নামতহে আছে, এই পাতবোৰহে বেছি। উপায় নাই, এইটো মাইকীয়ে মোক দুখি লাভ নাই, মই নাই কৰা। মোক বস্তু দামহে কৰিছে, মই নাই কৰা, মোক দুখি লাভ নাই। তেতিয়া আমাৰ পিয়'ৰ অসমীয়া খানা